ব্ৰইলাৰৰ ওজন বাঢ়াবলৈ হলে আমি কি ইনজেকশ্যন ব্যৱহাৰ কৰিব লাগিব আৰু তাৰ উপৰিও আমি যদি মাল্টিভিটামিন আমি পানীত খোৱাৰ উপৰিও আমি কেনেকৈ আমি ইনজেক্ট কৰিলে আমাৰ বেছি লাভদায়ক হ'ব আৰু মই কি ইউজ কৰোঁ এইবিলাক গোটেই সবিশেষে কিন্তু আপোনালোকক এইটো ভিডিঅ'টো দিব গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো যদিহে চাই ভাল লাগে তেনেহ'লে আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰিবই, এইখিনি মোৰ দৃঢ় বিশ্বাস আছে। আৰু তাৰ উপৰি আপোনালোকৰ নিজৰ বন্ধু বান্ধৱীসকলক ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। বলক আজি আপোনালোকক ডিটেইলছ দি আছোঁ। নমস্কাৰ, ৰাজু ভিলেজ পল্ট্ৰি ফাৰ্ম বিজনেছ গ্ৰ' ইউটিউব চেনেলটোলৈ আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰিয় ফাৰ্মাৰসকল, মুৰ্গীৰ যদিহে আপুনি প্ৰকৃততে যদি ফাৰ্মাৰ তেনেহ'লে আপুনি কেইটামান কথা জানাটো অতি দৰকাৰী। যিসকল নতুন ফাৰ্মাৰসকল তেওঁলোকৰ কাৰণেতো বহুত দৰকাৰী এইটো ভিডিঅ' হ'ব গৈ আছে। যিসকলে অলৰেডি জানে আমি মাল্টিভিটামিন কি ইউজ কৰিব লাগিব, তাৰ উপৰিও আমি এক্সটাৰ্নেল কি ভিটামিন মাৰিলে আমাৰ বেছি গ্ৰোথ সোনকালে গ্ৰোথ হ'ব, যিমানখিনি কোম্পানীৰ গ্ৰোথ আছে তাৰকৈ আপুনি আৰু দুগুণ কেনেকৈ গ্ৰোথ আমি মানে বাঢ়াব পাৰোঁ, এইবিলাক গোটেই সবিশেষে মই এইটো ভিডিঅ'টো দিব গৈ আছোঁ। প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকক পোনপ্ৰথমে মই পোৱালিৰ সময়তো যিহেতু মাল্টিভিটামিন মই যিহেতু মাল্টি ষ্টাৰ ইউজ কৰিছিলোঁ, এইটো আপোনালোকেও গম পায়। আৰু তাৰপিছত মই লগতে আপোনাৰ লিভাৰ ইউজ কৰিছিলোঁ আৰু লগতে অষ্ট্ৰবেট ইউজ কৰিছিলোঁ। অষ্ট্ৰবেট যোনটো কেলছিয়ামৰ কাৰণে, সেইটো মই যোৱা ভিডিঅ'টোত মই অলৰেডি এইবিলাক গোটেই মানে মই অলৰেডি কৈ দিছোঁ। তাৰ উপৰিও মোৰ ওজন গোটেইখিনি ভালে আছে, তাৰ উপৰিও মই আৰু এক্সটাৰ্নেল ওজন বাঢ়াবলৈ মই কিয় ইনজেক্ট মাৰিলোঁ? হয় প্ৰিয় ফাৰ্মাৰসকল, ইনজেকশ্যন মাৰিলে আমাৰ কি হয়, মই এইটো আপোনালোকক মানে ডাউটটো মই ভাঙি দিম। কেনেধৰণৰ ডাউট থাকে, যেতিয়া আমি যেনেকৈ মাল্টিভিটামিন আমি যেনেকৈ মাল্টি ষ্টাৰ আপোনালোকে যিকোনো মাল্টিভিটামিন আমি যেতিয়া মুৰ্গীক দিওঁ তেতিয়া কিছুমান মুৰ্গীয়ে খাই পানী, কিছুমান মুৰ্গীয়ে একেবাৰে নাখায় আৰু কিছুমানে খাবলৈ মন নকৰে। হয় প্ৰিয় ফাৰ্মাৰসকল, এইটো আমাৰ বহুত ধৰণৰ অসুবিধা হয়। এইটো তেতিয়া আমাৰ মুৰ্গীকেইটা কি হয়, যিবিলাক মুৰ্গীবিলাকে অলৰেডি ভিটামিনৰ পানী খাইছে, মাল্টিভিটামিনৰ পানী খাইছে, সেইবিলাক মুৰ্গীটো গ্ৰোথ ভালে আহিব। যিবিলাকে খোৱা নাই, যিবিলাকে খাবলৈ নাপালে, সেইবিলাক মুৰ্গীবিলাক অলপ সৰু হ'ব, ইহঁতৰ ভিটামিন কমাৰ কাৰণে মুৰ্গীবিলাকৰ গ্ৰোথো কমিব আৰু ওজনো কমে। তাৰ পৰা আমাৰ বহুত মানে আমাৰ লছ হয়, ফাৰ্মাৰসকলৰ বিশেষকৈ লছ হয়। যিটো মুৰ্গী 2.5 কেজি আহিব লাগিছিল সেইটো মুৰ্গী 2 কিলো 300 এনেধৰণে আহে। এভাৰেজত 200-300 গ্ৰাম ডাঙৰ মুৰ্গীৰ লগত আপোনাৰ যিবিলাক ভিটামিন খোৱা মুৰ্গীৰ লগত কেতিয়াও নিমিলে। সেইটো কাৰণে আমাৰ বহুত ধৰণৰ প্ৰব্লেম আমাৰ সন্মুখত আহি পৰে। হয় প্ৰিয় ফাৰ্মাৰ, সেইকাৰণে মই কি ইউজ কৰোঁ, সেইটো আপোনালোকৰ কোম্পানীয়ে কৰিলেও নকৰিলেও আপুনি কিন্তু পৰাপক্ষত আপুনি যদি প্ৰকৃততে ফাৰ্মাৰ হয়, আপুনি যদি ভাল টকা যদি মুনাফা কৰিব বিচাৰে, তেনেহ'লে প্ৰিয় ফাৰ্মাৰসকল আপুনি নিজেও ইনজেকশ্যন আপুনি মাৰিব। মাল্টিভিটামিনটো আপুনি পানীত খোৱাৰ উপৰিও তাৰ উপৰিও আপুনি জেণ্টা ইনজেকশ্যন, তাৰ উপৰিও আপুনি ভিটামিন আৰু লগত বেলামিন যোনটো আপোনাৰ লিভাৰ হয়, এইটো আপুনি ডাইৰেক্ট যদি মুৰ্গীক যদি ডাইৰেক্ট পুছ কৰে, ছালত যদি মাৰি দিয়ে, তেনেহ'লে আমাৰ বহুত মানে লাভদায়ক হ'ব প্ৰিয় ফাৰ্মাৰসকল। এইটো মই নিজে প্ৰেক্টিকেলি কৰি আহিছোঁ প্ৰিয় ফাৰ্মাৰ, আপোনালোকেও ফৰ্মুলাটো ইউজ কৰিব পাৰে। মই মাল্টিভিটামিনো খুৱাইছোঁ, তাৰ উপৰিও মই লিভাৰো খুৱাইছোঁ, 9 দিনৰ লিভাৰো খুৱাইছোঁ, 7-8-9 দিনত 3 দিন লিভাৰো খুৱাইছোঁ। তাৰ উপৰিও কিছুমান মুৰ্গীয়ে যিহেতু দানা পানী একেবাৰে কম কৰে, সেইটো কাৰণে মই ইনজেক্ট কৰিছোঁ। ইনজেক্টত এতিয়া মই কি আপোনাৰ মেডিচিন দিছোঁ আপোনালোকে চাব পাৰে। এইটো ৰচিন যোনটো জেণ্টা হয়, এইটো যেতিয়া মুৰ্গী মোৰ 4-5টা এনেকৈ মৰাৰ কাৰণে মই এইটো এনেধৰণৰ এটা আপোনাৰ এইটো বেছি নহয় 100 ml এটা লৈ আহিছোঁ। এইটো আপোনাৰ বেছি দাম নপৰে, আপোনালোকে ভেটেনেৰী দোকানত যদি আপোনালোকে যায় ধুনীয়াকৈ এইটো মেডিচিনটো পাব। বেছি নহয়, এইটো মেডিচিনৰ দাম আপোনালোকে চাব পাৰে 195 হয়, 195 হয়। তাৰপিছত আপোনালোকে এতিয়া মোৰ মুৰ্গী আছে আপোনালোকে 2600 মুৰ্গী আছে। 2600 মুৰ্গীত মই এতিয়া মাল্টিভিটামিন মই আৰু কি ইউজ কৰিছোঁ,
মাল্টিভিটামিন এইটো আপোনালোকে চাব পাৰিছে মাল্টিভিটামিন হয়। মাল্টিভিটামিন এইটো আপোনালোকে ধুনীয়াকে ভেটেনেৰি দোকানত আৰামকে ধুনীয়াকে পাই যাব। এইটো মাল্টিভিটামিনটো আপোনাৰ এইটো আছিলে আপোনাৰ ইয়াৰ ৰেট ইমান বেছি নহয়, আপোনাৰ 206 টকা 60 টকা পৰি যায়, আপোনালোকৰ 260 টকা পৰি যায়। মই আকৌ সিফালে বেক সাইডৰ পৰা আপোনালোকক দেখুৱাই দিম, আপোনালোকক সহজ হ'ব প্ৰিয় ফাৰ্মাৰসকল। আপোনালোকে কিন্তু ভিডিঅ'টো স্কিপ নকৰাকে শেষলৈকে চাই থাকিব। ফাৰ্মাৰসকল আপোনালোকে কি কৰিব, এইটো আপোনালোকে দেখা পাইছে এইটো ৰ'জিন হয়, ৰ'জেচিন। এইটো আপোনাৰ এণ্টিবায়'টিকৰ কাম কৰে, এণ্টিভাইৰেলৰ যোনটো কাম কৰে। আপোনালোকে যেতিয়া মুৰ্গী যেতিয়া মৰ্টেলিটি পাৰ্চেণ্ট যদি বেছি হয়, আপোনালোকে এইটো আপোনালোকে মাৰিব পাৰিব। যদি আপোনালোকৰ মুৰ্গী যদি বেছি আছে তেনেহ'লে আপোনালোকে তাত যদি ভেটেনেৰি দোকানত আপোনালোকে সুধিলে আপোনালোকক ধুনীয়াকে ড'জৰ বিষয়ে ধুনীয়াকৈ কৈ দিব। আপোনাৰ 100 ml হয়, ইয়াৰ দাম বেছি নহয়। আপোনালোকে মই ইউজ কৰিছোঁ 195 ইয়াৰ দাম হয়। তাৰপিছত মই মাল্টিভিটামিন কি ব্যৱহাৰ কৰিছোঁ প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকে চাব পাৰে মাল্টিভিটামিন। আপোনালোকে এইটো চাব পাৰিছে মাল্টিভিটামিন ইনজেক্ট হয়, ইনটেটিভ পি ভিটামিন হয়, এইটো ইনটেটিভ পি। এইটো আপোনালোকে চাব পাৰে। এইটো আপোনাৰ ৰেট আছে 206 টকা 60 টকা চামথিং লয়। আপোনালোকে এইটো যদি 2600 মুৰ্গীত মই কেইটা ইউজ কৰিছোঁ, এইটো ভিটামিন 2টা ইউজ কৰিছোঁ, আপোনালোকে 2টা ইউজ কৰিব পাৰে। যদি 2600 আপুনি 1000 মুৰ্গীত আপোনালোকে এইটো 1200 মুৰ্গীত আপোনালোকে ধুনীয়াকে 1300 মুৰ্গীত এটা মাল্টিভিটামিন আপোনালোকে ধুনীয়াকে ইউজ কৰিব পাৰিব। এইটো আপোনালোকে দেখা পাইছে। তাৰপিছত আপোনালোকে লিভাৰৰ কাৰণে আমি এনেতো আমি খুৱাওঁৱেই লিভাৰৰ ঔষধ, তাৰ উপৰিও আপুনি এইটো আপোনালোকে খুৱাব পাৰিব, টাইলাচিন ইনজেক্ট এইটো টাইলমেক্স। এইটো টাইলমেক্স এইটোৰ কাম কৰে আপোনাৰ লিভাৰ। মুৰ্গীবিলাকে খোৱা যদি বন্ধ কৰে তেতিয়াহ'লে কিছুমান আমি লিভাৰ দিওঁ, লিভাৰ দিয়াৰ উপৰিও মুৰ্গীবিলাকে কি কৰে, কিছুমানে খায় কিছুমানে নোখোৱাত মুৰ্গীবিলাকৰ গ্ৰোথ অহাত বহুত মানে অসুবিধা হয়। সেইটো কাৰণে আপোনালোকে এইটো আপোনালোকে খালি এইটো আপোনালোকে বেছিকৈ নিদিব, আপোনালোকে পৰাপক্ষত এইটো হয় বেলামিনটো। আপোনালোকে এইটো লিভাৰৰ কাম কৰে। আপোনালোকে 1000 মুৰ্গীত আপোনালোকে মাত্ৰ 20 ml হে আপোনালোকে ইনজেক্টত আপোনালোকে ওলাই দি দিব। 20 ml আপোনালোকে চাব পাৰিছে, মোৰ অলপ ৰখি গৈছে, আপোনালোকে চাব পাৰিছে। ইয়াৰ দাম ইমান নহয়, ইয়াৰ দাম আপোনালোকক মই দেখুৱাই দি আছোঁ। ইয়াৰ দাম আপোনালোকে টাইলামেক্সৰ দাম হয় এইটো 400 মানে চামথিং 450 500, দাম কম নহয়, আছে আপোনাৰ দাম বেছি আছে, সেইটো কাৰণে ইয়াৰ কামো বহুত বেছি। প্ৰিয় ফাৰ্মাৰসকল, এইবিলাক আমি তাৰপিছত আমি এইবিলাক গোটেই 4টা, এইটো 1 2 3 4টা আমি এইটো কিমান মুৰ্গীত, এইটো 2600 মুৰ্গীত মই ইউজ কৰিছোঁ। তাৰপিছত আপোনালোকে NS পানীটো আপোনালোকে কি কৰিব, NS পানী ½ লিটাৰৰ 1 পোৱা মান NS পানী ল'ব। NS পানীৰ বটলটো মোৰ চাইডত পৰা আছে, সেইটো কাৰণে মই আপোনালোকক দেখাব পৰা নাই। NS পানী আপোনালোকে ল'ব, তাৰপিছত মিহলাই কিনে এনেধৰণৰ এটা ইনজেকশ্যন ল'ব। এইটো দেখা পাইছে ইনজেক্ট, এনেধৰণে আপোনালোকে ভেটেনেৰি দোকানতো কিনিব পোৱা যাব। এইটো ইনজেক্টত আপোনালোকে 30টাকে এটা আইডিয়া কৰি মাৰিব, 30টা ধুনীয়াকে 30টাকে ধুনীয়াকে মাৰি যাব পাৰিব আপোনালোকে প্ৰিয় ফাৰ্মাৰসকল। এতিয়া মই আপোনালোকক মই যিহেতু মই মাল্টিভিটামিন এনে মুৰ্গীক আপোনালোকে পানীটো যিহেতু দি কেনে খুৱাওঁৱে, তাৰ উপৰিও যদি আৰু তাৰ দুগুণ যদি মই ওজন বাঢ়াবলৈ হ'লে মই ভিটামিনৰ পৰিমাণটো বাঢ়াব লাগে। হয় প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকে এইটো কোম্পানী আপোনালোকক নকয়, আপুনি নিজৰ বিবেচনা অনুসৰিহে এইটো কাম কৰিব, কাৰণ সকলো কথা তেওঁলোকৰ ছাজেশ্যন মতে কাম নকৰিব। নিজেও আপোনালোকে কেইটামান কথাটো জানি থোৱাটো খুবেই দৰকাৰী। মই 16 দিনৰ মুৰ্গীত যিহেতু মই মাৰিছিলোঁ, মুৰ্গীবিলাকৰ গ্ৰোথ ইমান ভাল আছে, আপোনালোকে দেখা পাইছে, মই দেখুৱাই দিছোঁ। সেইদিনাখনো মই আপোনালোকে যোৱা ভিডিঅ'টোতো মই দেখাই দিছোঁ কিমান ওজন আহিছে। এতিয়াও মই মুৰ্গীবিলাকক আপোনালোকৰ আগত দেখুৱাই দিছোঁ। প্ৰিয় ফাৰ্মাৰসকল, যদি আপোনালোকে দুগুণ যদি ওজন বাঢ়াবলৈ হ'লে মই কোৱা আপোনালোকে মাল্টিভিটামিন আপোনালোকে ব্যৱহাৰ কৰাৰ উপৰিও, লিভাৰ ব্যৱহাৰ কৰাৰ উপৰিও আপোনালোকে এনেধৰণে এটা মুৰ্গী ধৰি যদি ইনজেক্ট কৰে, আপোনালোকৰ বহুত লাভদায়ক হ'ব। বলক এতিয়া ইনজেকশ্যনটো মাৰিবলৈ, যিহেতু
দাদা এজনো আহিছে, তাৰ ওপৰত তাৰ উপৰিও মই যিহেতু ভিডিঅ' বনোৱাত ব্যস্ত আছোঁ, বলক আপোনালোকক মই ফেচ টু ফেচ দেখুৱাই দিওঁ। প্ৰিয় ফাৰ্মাৰসকল, আমি এনেধৰণে এটা এটা মুৰ্গী এনেদৰে ধৰি কেনে এনেকৈ চালত আমি মাৰিব লাগিব। আপোনালোকে দুজন মানুহ হ'লে অলৰেডি হৈ যায়। আপোনালোকে দেখা পাইছে এজনে মুৰ্গী পাৰ্টিশ্যন কৰি কিনে এজনে ধৰি ধৰি এনেধৰণৰ এটা বাচন লৈ ল'ব, তাত দালি থৈ দিব। তাৰপিছত এজনে এনেধৰণে চালত ধুনীয়াকৈ চিৰিঞ্জৰ লগত মাৰিবও পাৰে। তাৰ উপৰিও যদি আপোনাৰ ইনজেক্ট যদি এক্সট্ৰা থাকে সেইটো কিনিবলৈ পোৱা যায়। আপোনালোকে এনেধৰণে পাৰ্টিশ্যনটো কৰাই ল'ব। দেখা পাইছে আপোনালোকে কিহত মিলাব সেইটো মেডিচিনটো, সেইটো মই আপোনালোকক ক'ব গৈ আছোঁ। মেডিচিনকেইটা গোটেই মিলাই কিনে আপোনালোকে এটা ড্ৰিংকাৰত আপোনালোকে ধুনীয়াকৈ ঢালি থৈ দিব। এনেধৰণে ধৰি কিনে আপোনালোকে দেখা পাইছে এনেধৰণে আপোনালোকে ছালতহে মাৰিব লাগিব। এইটো আপুনিও কৰিব পাৰিব। মইতো অলৰেডি ভিডিঅ' বনোৱাত যিহেতু ব্যস্ত আছোঁ, ময়ো মাৰোঁ। এইটো ইজি হয়, ইমান মানে টেনশ্যন ল'ব লগা কথা নাই, সেইটো আপুনিও মাৰিব পাৰিব। কিন্তু মেডিচিনটো মিলাওঁতে আপোনালোকে সেইটোহে অলপ সাৱধানতা হোৱাটো খুবেই ভাল। প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকে দেখা পাইছে দুজন মানুহ হ'লে আপোনালোকে ধুনীয়াকৈ আমি এইটো 2600 মুৰ্গী গোটেইখিনিকে আমি এই টাইলচিন, তাৰপিছত মাল্টিভিটামিন, তাৰপিছত আৰু লগতে লিভাৰৰ এইটো ভিটামিন আমি ধুনীয়াকৈ মাৰিছোঁ। আৰু প্ৰিয় ফাৰ্মাৰসকল, আমি দেখা পাইছে আপোনালোকৰ এইবিলাক গোটেই মাৰিছোঁ। এনেধৰণে আপোনালোকে মিলাব। ইয়াত আপোনালোকে দেখা পাইছে এইটোতে আছে আপোনালোকৰ গোটেই ভিটামিনটো মিলাই ৰখা আছে। আপোনালোকে ধুনীয়াকৈ চিৰিঞ্জৰ লগত টানি ল'ব। এনেধৰণে দাদাই যিহেতু টানিছে দেখা পাইছে, টানি কিনে চিৰিঞ্জটো লগাই ল'ব। এনেধৰণে লগাই ল'লে আপোনালোকক মই দেখাইছোঁ টাইলচিন এটা লৈছোঁ, দুটা মাল্টিভিটামিন লৈছোঁ, তাৰপিছত এটা আপোনাৰ কি লিভাৰৰ লৈছোঁ। এই তিনিটা মিক্স কৰি কিনে এনেধৰণে আপোনালোকে ছালত ধুনীয়াকৈ মাৰি গৈ থাকিব। গোটেই মুৰ্গী প্ৰপাৰলি আপোনাৰ ভিটামিন পাব। কোনো মুৰ্গীক মানে ভিটামিন কম বেছ নহ'ব। সেইকাৰণে আমি মাল্টিভিটামিন যিহেতু মুৰ্গীক পানীত খোৱাৰ উপৰিও যদি আমি এনেধৰণে যদি ইনজেকশ্যন মাৰোঁ, তেনেহ'লে আমাৰ বহুত লাভ হ'ব। য'ত আপোনাৰ ওজন যদি কোম্পানীয়ে যদি 1.5 কেজি 1 কিলো 2 কেজি 300 বিচাৰে, তাত আপোনাৰ 400 500 100 আপোনাৰ মিনিমাম 200 300 প্লাছ আপোনাৰ আহি যাব। আৰু আপোনাৰ এক্সিয়াৰো ধুনীয়া হৈ থাকিব আৰু আপোনাৰ বহুত প্লাছ পইণ্ট হ'ব। প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকেও এনেধৰণে কৰিব। আপোনালোকে মাল্টিভিটামিন পানীত খোৱাৰ উপৰিও আপোনালোকে যদি এনেদৰে ইনজেক্ট যদি পুছ কৰে, তেনেহ'লে ইনজেক্ট যদি মাৰে মাল্টিভিটামিনৰ লগত, তাৰ উপৰিও যদি আপোনালোকৰ যোনটো আপোনাৰ লিভাৰৰ যদি এইবিলাক গোটেইখিনি মিলাই যদি আপোনালোকে মাৰে, মৰ্টেলিটি পাৰ্চেণ্টো কমি যাব। তাৰ উপৰি আপোনালোকৰ মুৰ্গীবিলাকৰ হেল্থিও হ'ব। তাৰ উপৰিও আপোনালোক ওজন আপুনি নিজে ভবা অনুসৰি ওজনো পাব। আপোনালোকে দেখা পাইছে কেনেধৰণে আমি ইনজেক্ট কৰিব লাগিব। মাল্টিভিটামিন খোৱাৰ উপৰিও আমি যদি ইনজেক্ট যদি আমি ভালকৈ কৰোঁ, তেনেহ'লে আপোনাৰ 100% ৰিজাল্ট ভাল হোৱাৰ উপৰিও আমাৰ ভাল এটা ওজন আহিব। ওজন অহাৰ লগে লগে আপোনাৰ ভাল টকা এটা মুনাফা কৰিব পাৰিব। মোৰ আজি এইটো ভিডিঅ'টো বনোৱা ৰিজন এটাই আছিলে, কাৰণ আমি মাল্টিভিটামিন আমি যিহেতু পানীত দিওঁ, পানীত দিলে মুৰ্গীবিলাকে ঠাণ্ডা যদি হয় তেতিয়াহ'লে পানী খোৱাত বহুত মানে অৱহেলা কৰে, খাবলৈ একেবাৰে নিবিচাৰে। সেইটো কাৰণে মই মাল্টিভিটামিনটো এনেধৰণে মাল্টিভিটামিন বেলামিন তাৰ উপৰিও লগতে জেণ্টা মিলাই কিনে এনেধৰণে প্ৰত্যেকটা মুৰ্গীকে এটা ধৰি কিনে যেতিয়া ছালত মাৰিলোঁ, গোটেই মুৰ্গীয়ে প্ৰপাৰলি আপোনাৰ ভিটামিন এ আৰু লগতে লিভাৰ পালে। এতিয়া মুৰ্গীবিলাকে খোৱা বোৱা ইমান ভালদৰে কৰিছে আৰু মোৰ অলৰেডি 2600 মুৰ্গী অলৰেডি মই জেণ্টা মাৰি ক্লিয়াৰ কৰিলোঁ। আপোনালোকেও এনেধৰণে কৰিব। তাৰপিছত আপোনালোকৰ কোনো ধৰণৰ গ্ৰ'থত অসুবিধা আহি নপৰে। প্ৰিয় ফাৰ্মাৰসকল, যিসকলে নতুন ফাৰ্মাৰ আৰু যিসকল পুৰণা ফাৰ্মাৰসকলকো কৈছোঁ, তেওঁলোকে ভিটামিন খোৱালোঁ বুলি তেওঁলোকে অৱহেলা কৰে। জেণ্টা নামাৰিলেও হ'ব, ভিটামিনৰ লগত মিলাই নামাৰিলেও হ'ব, এইটো যদি ভাবে তেনেহ'লে আপোনালোকে বহুত ভুল কৰিছে। এনেধৰণে ভাবিলে আপোনালোকে ৰিজাল্ট পিছলৈ আপোনালোকে অহাত বহুত অসুবিধা হয়। প্ৰিয় ফাৰ্মাৰসকল, মই ভিডিঅ' ইমান দীঘল নকৰোঁ, এইখিনিয়ে কৈ মই মোৰ ভিডিঅ'টো সামৰিছোঁ। ভিডিঅ'বোৰ যদি চাই ভাল লাগে তেনেহ'লে আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। জয় হিন্দ, জয় আই অসম।